ৰাজ্য চৰকাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এবাৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কত দুখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে হোৱা শেহতীয়া আলোচনাত এই স্মাৰক পত্ৰ প্ৰদান কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 1 জুন তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে বিভিন্ন কৰ্মচাৰী সংগঠনৰ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকৰ অন্তত সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু ইয়াৰে প্ৰথমখন স্মাৰক পত্ৰৰ বিষয় হৈছে স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়াৰ আবেদন। মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। সপ্তম দৰমহা আয়োগে ষষ্ঠ দৰমহা আয়োগে দিয়া মান্যতা বাহাল ৰাখি ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সকলো স্নাতক শিক্ষককে ৮৭০০ টকাৰ গ্ৰেড পে প্ৰদান কৰিছিল আৰু ১৭ মাহ বিধি অনুসৰি দৰমহা ভোগ কৰাৰ পাছত আখুৱা নিৰায় সমিতিৰ জৰিয়তে ৮৭০০ টকাৰ গ্ৰেড পে ৭৪০০ টকালৈ হ্ৰাস কৰে। মহাশয় উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষকক বাদ দি ৰাজ্যৰ সকলো স্তৰৰ প্ৰাথমিক শিক্ষকৰ পদ অৰ্হতা আজিও উচ্চতৰ মাধ্যমিক। ২০১২ চনত NCERTয়ে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত উচ্চ প্ৰাথমিকত স্নাতক আৰু প্ৰাথমিক পৰ্যায়ত উচ্চতৰ মাধ্যমিক ৫০% অথবা স্নাতক ৰূপে ধাৰ্য কৰে। সেই অনুসৰি ২০১২ চনৰ পৰা প্ৰাথমিক বিদ্যালয়ত নিযুক্তিৰ বাবে দিয়া সকলো বিজ্ঞাপনতে উচ্চতৰ মাধ্যমিকত ৫০% বা স্নাতক প্ৰাৰ্থী বিচৰা হৈছে আৰু সেইমতে নিযুক্তি দিয়া হৈছে। প্ৰাথমিক বিদ্যালয়ত ৮৭০০ টকাৰ গ্ৰেড পে লাভৰ পৰা বঞ্চিত কৰা হৈছে। আনহাতে উচ্চ প্ৰাথমিক পৰ্যায়ত একে অৰ্হতাৰ পদত কৰ্মৰত শিক্ষকসকলক দি থকা হৈছে। মহাশয় এই বিষয়ত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক বহুবাৰ তথ্যসহ আবেদন দিয়া হৈছে যদিও এতিয়াও বিষয়টো সমাধান হোৱা নাই। সেয়েহে মহোদয়ৰ হস্তক্ষেপ বিচাৰি আবেদন জনালোঁ আৰু এয়া আছিলে শিক্ষকৰ গ্ৰেড পে বৃদ্ধি সন্দৰ্ভত প্ৰদান কৰা প্ৰথমখন স্মাৰক পত্ৰ। আৰু দ্বিতীয়খন স্মাৰক পত্ৰৰ বিষয় হৈছে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ বাৰ্ষিক বৃদ্ধিৰ সময়সীমা হ্ৰাস কৰাৰ বাবে অনুৰোধ পত্ৰ। মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। যোৱা ২ ছেপ্টেম্বৰ ২০২৪ তাৰিখে শিক্ষা বিভাগে প্ৰদান কৰা বিশেষ নিযুক্তিত অংশ লোৱা শিক্ষকসকলক দিয়া নিযুক্তি পত্ৰত উল্লেখ কৰা অনুসৰি এবছৰৰ পাছতহে বাৰ্ষিক বৃদ্ধি লাভ কৰাৰ সুযোগ পাব। প্ৰতি বছৰে জুলাই মাহত সকলো শিক্ষক কৰ্মচাৰীৰ বেতন বৃদ্ধি হয়। মাত্ৰ ২ মাহ নিযুক্তি প্ৰক্ৰিয়াত পলম হোৱাৰ ফলত ২২ মাহ পাছতহে বাৰ্ষিক বৃদ্ধি লাভ কৰিব আৰু ইয়াৰ ফলত শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব। মহাশয় ২০২১ আৰু ২৩ বৰ্ষত প্ৰাথমিক বিদ্যালয়ত নিযুক্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ক্ষেত্ৰত তেনে কোনো সময়সীমা নিৰ্ধাৰণ কৰা হোৱা নাছিল। গতিকে নিযুক্তিৰ পিছত বাৰ্ষিক বৃদ্ধিৰ সুবিধা লাভ কৰাত কোনো বাধাৰ সন্মুখীন হোৱা নাছিল। মহাশয় বিশেষ নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱা এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত দৰমহা বহু হাজাৰ টকা হ্ৰাস হোৱাৰ পিছতো বুকু শিল বান্ধি নিয়মীয়াকৰণত সন্মতি প্ৰদান কৰিছে। তাতে আকৌ নতুনকৈ নিৰ্ধাৰণ কৰা নীতিয়ে ২২ মাহলৈ বাৰ্ষিক বৃদ্ধিৰ বাবে অপেক্ষা কৰাব আৰু সেয়েহে বাৰ্ষিক বৃদ্ধিৰ বাবে কৰা এবছৰৰ সময়সীমা ১০ মাহলৈ হ্ৰাস কৰাৰ বাবে অনুৰোধ জনালোঁ। আৰু এয়া আছিলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰদান কৰা দুখন গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ। আৰু কৰ্মচাৰী শিক্ষকসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।